হয় যিখন ৱাকফ বোৰ্ড গঠন হৈছিল সংবিধানৰ সময়ত আমাৰ হাতত দুটা চইচ আছিল ভাৰতবৰ্ষখন আমাৰ ধৰ্মনিৰপেক্ষ হ'ব বা ইছলাম ধৰ্মৰ যিসকলে বিচাৰে তেওঁলোকে পাকিস্তান লৈছিল ভাৰতবৰ্ষত পাকিস্তানত থকাতকৈ বেছি মুছলমান সম্প্ৰদায়ৰ মানুহে ভাৰতবৰ্ষত বাস কৰিবলৈ সেই সময়ত ইচ্ছুক হৈছিল আৰু তেওঁলোকৰ কিছুমান সম্পত্তি মুছলিম পাৰ্চনেল ল অনুসৰি সামাজিক কাম কাজৰ বাবে তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ শিক্ষা দীক্ষাত পিছপৰাসকলক সহায় কৰাৰ বাবে কিছুমান সম্পত্তি যদি কোনোবাই দান দিব বিচাৰে সেই দানখিনি তেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰাৰ কথা আছিল স্বাস্থ্য কমিটিৰ প্ৰতিবেদন অনুসৰিও ভাৰতবৰ্ষত 1.2 লাখ কোটি টকাৰ এনেকুৱা ধৰণৰ সম্পত্তি আছে আৰু সেইবিলাক গোটেইবিলাক যোৱা সময়ছোৱাত যি শেহতীয়া সংশোধন আছিল বিলৰ 1995 চনত মুছলিম ৱাকফ প্ৰপাৰ্টি বিল ইউপিএ চৰকাৰ সময়ত হৈছিল এতিয়া বিজেপি চৰকাৰে যদিও কোৱা হৈছে যে আমি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিকভাৱে আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ধৰ্মৰ প্ৰফেছ কৰাৰ সুবিধা আছে ইছলাম ধৰ্মৰ এই পাৰ্চনেলৰ অধীনত যিখিনি প্ৰপাৰ্টি আছে তাত চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰিছে আৰু ৱাকফ প্ৰপাৰ্টিৰ বাবে যিবিলাক ৰাজ্যত সমিতি হয় তাত নন মুছলিম সদস্য অৰ্থাৎ হিন্দু বা অন্যসকলক তাত নিয়োজিত কৰাৰ ব্যৱস্থা কৰিছে আৰু এনেকৈ তেওঁলোকে এটা দখল অনাৰ ব্যৱস্থা কৰিছে যিটো প্ৰকৃততে আমাৰ যি সাংবিধানিক ধৰ্মনিৰপেক্ষতা তাৰ পৰিপন্থী আমি সেইকাৰণে তাৰ প্ৰতিবাদ কৰি আছো আৰু আমাৰ যি দেশত কোৱা হয় যে সকলোৰে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ আছে এই যে অধিকাৰটো খৰ্ব কৰা এনেকুৱা এই বিলখন অনাৰ পিছত অনুভৱ হয় আৰু সেই গতিকে বিৰোধ কৰা হৈছে যিটো অসাংবিধানিক প্ৰকৃত যোৱাকালি ভূপেন বৰা ডাঙৰীয়াই কিছুমান গাইডলাইন দিছে সেইখিনি ফ'ল' কৰা হ'ব আৰু অন্য কেতবোৰ ৰাজনৈতিক দলেও কৈছে কংগ্ৰেছৰ লগত একেলগে যুঁজ দিম সেইখিনিও নিশ্চিতভাৱে আদৰণীয় আৰু আমি এনেকৈ আগবাঢ়িম মোৰ সমষ্টিত ইতিমধ্যে যদি কোনোবাই আসন বিচাৰিছিল আমি সেইখিনি বুজা পৰা কৰি ভাগ কৰি লৈছোঁ মানে জিলা পৰ্যায়ত মিত্ৰতাটো থাকিব আগতে সেইটো ঘোষণা কৰিছিল সেই গতিকে জিলা পৰ্যায়তে স্থানীয়ভাৱে যদি কংগ্ৰেছৰ সদস্যসকলে সমিতিসমূহে তেওঁলোকৰ স্থানীয় সমিতিৰ লগত বুজা কৰে তেনেহ'লে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা তাত আপত্তি কৰিব লগা একো নাথাকে বুলি কৈছিল সেই কথা এতিয়াও আমি কিন্তু পূৰ্বতকে পৃথক হ'ব অকণমান এইবাৰ পঞ্চায়ত নিৰ্বাচন কাৰণ কিবা চিম্বলিক নাথাকে অসুবিধা হ'ব পাৰে নেকি এইবাৰ আমি সেই গতিকে খুব ভালকৈ প্ৰচাৰ চলাব লাগিব ঘৰে ঘৰে যাব লাগিব প্ৰাৰ্থীজনে নিজে প্ৰতিজন ভোটাৰৰ লগত তেওঁৰ পৰিচয় হ'ব লাগিব কাৰণ চৰকাৰে এইবাৰ যিটো চিম্বলৰ ভিত্তিত খেলোৱা হয় তৃণমূল পৰ্যায়ৰ ৱাৰ্ড সদস্য তাত দলীয় চিম্বল নিদিওঁ বুলি কৈছে প্ৰথম কথা দ্বিতীয় কথা যিটো আগতে পঞ্চায়তৰ সভাপতিজন পোনপটীয়াকৈ নিৰ্বাচন হৈছিল এইবাৰ সেইটো নহ'ব সদস্যসকলৰ মাজৰ পৰা এজন হ'ব পাৰিব আৰু যিবিলাক আঁচনিৰ কথা আপোনালোকে গম পাইছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ঘৰ দিয়াৰ কথা ক'লে প্ৰধানমন্ত্ৰী আৱাস যোজনা আমাৰ অসমলৈ আহিছে তাৰ বাবে তেখেতসকলে ৰাষ্ট্ৰীয় গ্ৰাম্য যি জীৱিকা এটা মিছন আছে এই মিছনৰ জীৱিকা সখী পশু সখীসকলক ঘৰৰ জিঅ'টেক কৰিবলৈ লগাই দিছে আৰু 15,000 টকা দিব সেই মহিলাসকলক এইটো কৰিবলৈ গৈ তেওঁলোকে এক প্ৰকাৰেৰে সেই মহিলা সখীসকলক প্ৰভাৱিত কৰি বিজেপিক ভোট দিবলৈ টোপ দিছে নিৰ্বাচনী কাৰণ ভাৰতবৰ্ষৰ অন্যবিলাক ৰাজ্যত এটা এপ দিছে কেন্দ্ৰীয় ৰুৰেল ডেভেলপমেণ্ট বিভাগৰ ফালৰ পৰা যাৰ যোগেদি কাৰোবাক যদি ঘৰ লাগে তেওঁ নিজৰ ঘৰৰ সন্মুখত থিয় হৈ নিজৰ ঘৰৰ ফটোখন আপলোড কৰিব পাৰে আৰু সেই ডাটাটো কেন্দ্ৰীয় ছিষ্টেমত যায় তাৰপিছত ঘৰৰ বিষয়ে গোটেই কথাখিনি আৰম্ভ হয় এতিয়া মুখ্যমন্ত্ৰীয়ে সেই কথাটো ঘোষণা কৰিলে কিন্তু অসমৰ ক্ষেত্ৰত এপটো মুকলি কৰি দিয়া নাই আমাৰ অসমৰ হিতাধিকাৰীসকলক তেওঁ এই ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জীৱিকা সখীসকলৰ যোগেদি বান্ধি থৈছে যাতে তেওঁলোকৰ হতুৱাই ভাটৈ কোৱাদি পাব পাৰে যে বিজেপিক ভোট দিব লাগে অৰুণোদয়ৰ ক্ষেত্ৰত সেইটো হ'ল আপোনালোকে দেখি আছে এই গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ কৰিলে এয়া ৰাজনৈতিকভাৱে প্ৰভাৱগ্ৰস্ত নিৰ্বাচন হ'ব ফ্ৰী এণ্ড ফেয়াৰ নহয় তথাপিতো তাৰ মাজতো আমি নিশ্চিতভাৱে ঔষধৰ মূল্য বৃদ্ধি হৈছে টল টেক্স বৃদ্ধি হৈছে খাজনা বৃদ্ধি হ'ল স্মাৰ্ট মিটাৰ হ'ল নিবনুৱা সমস্যা ভয়াৱহ হৈছে এই কথাবিলাক ৰাইজৰ ওচৰত লৈ যাম আৰু ব্যক্তিগত 1200-1300 টকাতকৈ যে অসমৰ সামগ্ৰিক উন্নয়নটো বেছি প্ৰয়োজনীয় খেতি পথাৰত পানী নাই কৃষকে কেনেকৈ খেতি কৰিব এইবিলাক কথা আমি ৰাইজৰ ওচৰত লৈ যাবলৈ চেষ্টা কৰিম আৰু ৰাইজৰ যিটো বিবেক বুদ্ধি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত